মানসে ৰমতাং নৃত্যং সৰ্বশুক্লাই সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাত্ৰ এটা দিন বাকী আৰু তেনে সময়তেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসমূহ মৃৎশিল্পী আছে সেই মৃৎশিল্পীসকলৰ মাজতো এক ব্যাপক ব্যস্ততা দেখা গৈছে কাৰণ সৰস্বতী পূজা বুলি কোৱাৰ লগে লগেই এটা মূৰ্তি পূজা মনলৈ ভাহি আহে এটা সুন্দৰ মূৰ্তি পূজা আৰু সেই মূৰ্তিৰ সন্মুখতেই ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষক অভিভাৱকসকলে মূৰ দুৱাই তেওঁলোকে সেৱা প্ৰাৰ্থনা কৰে যাতে বিদ্যাৰ সকলো আচলতে বিদ্যাৰ ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িব পাৰে তাৰেই আচলতে মনোকামনা পূৰণাৰ্থে সকলোৱে প্ৰণাম জনায় এই সৰস্বতীৰ পূজাৰ দিনটোত আৰু এই মুহূৰ্তত মই ওদালগুৰি জিলাৰ কলাইগাঁৱৰ মা লক্ষ্মী শিল্পালয়ত উপস্থিত আছোঁ আৰু প্ৰতি বছৰতে বিজয় পাল নামৰ যিগৰাকী মৃৎশিল্পী আছে সেই মৃৎশিল্পীগৰাকীয়ে বহুকেইটা ইয়াত মৃন্ময় মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰে এইবেলো ৰং বিৰঙৰ কেইবাটাও মৃন্ময় মূৰ্তি তেওঁ নিৰ্মাণ কৰিছে সৰস্বতীৰ মূৰ্তি আৰু মোৰ সহযোগী সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে চাওক এয়া তেওঁৰ শিল্পালয়ত বহুকেইটা এয়া ৰং বিৰঙৰ মূৰ্তি ইতিমধ্যে এয়া মৃৎশিল্পীসকলে সাজু কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু কেইবাগৰাকী ছাত্ৰীয়ে আহি তেওঁলোকৰ মূৰ্তি তেওঁলোকে ইতিমধ্যে চোৱাত ব্যস্ত হৈ পৰিছে কাৰণ তেওঁলোকৰ হেঁপাহৰ এই সৰস্বতী পূজাৰ দিনটোলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু তেনে সময়তেই ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল আৰু মৃৎশিল্পীসকলৰ মাজতো ব্যাপক ব্যস্ততা দেখা যায় এইগৰাকী হৈছে মৃৎশিল্পী বিজয় পাল মই বিজয় পালৰ পৰা পোনে পোনে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম দাদা আপুনি খুব কামত ব্যস্ত তথাপিও আপোনাক সুধিব লাগিব এইবাৰ কেইটা মূৰ্তি আপুনি নিৰ্মাণ কৰিছে এইবাৰ বহুত কম নিৰ্মাণ কৰিছোঁ কাৰণ যোৱা বছৰ আমাৰ মোটামুটি 95টা আছিল এইবছৰ কৰোণাৰ কাৰণে পূজা হয় বা নহয় এনেকৈ তাৰমানে দুশ্চিন্তাত পৰি অলপ কমকৈ বনাইছোঁ মাত্ৰ 40টা মূৰ্তি বনাইছোঁ আটাইকেইটাৰ অৰ্ডাৰ পাইছে আপুনি নাই এতিয়ালৈকে আটাইকেইটা পোৱা নাই কিন্তু আপোনাৰ হাইস্কুল কলেজ এইবিলাকে দি আছে আৰু ক্লাবৰ কিছুমানে পূজা কৰে সেইবিলাক দি আছে আপোনাৰ কলাইগাঁৱৰ উপৰিও বাকী অন্য কোন ঠাইলৈ মূৰ্তি যাব আমাৰ এইবছৰ দূৰত নাই ধৰক আপোনাৰ ওদালগুৰিত যাব আৰু পুথিমাৰি আপোনাৰ এই মেচকা বুলি যে কয় সেই চাইডত যাব এনেকৈ কলাইগাঁও অঞ্চলৰ যিখিনি বিদ্যালয় মহাবিদ্যালয় আছে সেইখিনিত যাব সেইখিনিত যাব আৰু কিমান দাম কৰিছে মূৰ্তিবিলাকৰ এইবাৰ হায়েষ্ট 5,000 আৰু তলত আপোনাৰ 1200 টকা আপোনালোকে যিটো খৰচ কৰি ইয়াত বনায় যেনিবা এইটো মূৰ্তিত আপোনালোকৰ কিমান টকা খৰচ হ'ব মোটামুটি এইটো মূৰ্তিত আমাৰ কাৰিকৰ চাৰ্জ লৈ আপোনাৰ 4,000 টকামান খৰচ যাব লাভ কিমানমান হয় লাভ কিমান হয় এটা মূৰ্তিত হয়তো 500 টকা 1000 টকা 300 টকা 200 টকা এনেকুৱাও থাকে মাটিসমূহটো কিনি আনিব লাগে মাটি খেৰ বাঁহ কাঠ চব কিনিব লাগে আমাৰ চব কিনা কিবা সাহায্য পাইছেনে নাই এনে আপোনালোকে আমি আজিলৈকে চৰকাৰৰ পৰা কোনো সাহায্য পোৱা নাই লকডাউনৰ সময়তো একো নাপালোঁ আমি আপোনালোকৰ মূল জীৱিকা আচলতে এইটোৱেই মূল জীৱিকা এইটোৱে কেতিয়াৰ পৰা আপোনালোকে এই পৰম্পৰাগতভাৱে এই মৃন্ময় মূৰ্তি নিৰ্মাণৰ কাম চলাই আছে ধৰক মোৰ বয়স যেতিয়া 17 বছৰ তেতিয়াৰ পৰা মই কাম কৰি আছোঁ বেলেগত কাম কৰি আছিলোঁ এতিয়া ধৰক মই কাৰখানা খোলোৱা মোটামুটি 16 বছৰ হ'ল এতিয়া 16 বছৰ ধৰি মই কাম কৰি আছোঁ নিজক আপোনাৰ কিমানজন কৰ্মচাৰী আছে এতিয়া বেছি নাই এইবছৰ বেছি নাই মাত্ৰ 2জন কাৰিকৰ আছে আৰু বেলেগ নাই এই ছাত্ৰ ছাত্ৰীসকলো আহিছে কেইবাগৰাকী ছাত্ৰী আছে ভণ্টি সৰস্বতী পূজা কৰিবা নে নকৰা কৰিম কেনেকুৱা লাগে সৰস্বতী পূজা ভাল লাগে এই মূৰ্তি চাব আহিছা হয় কেনেকুৱা লাগিছে মূৰ্তিবিলাক ভালে লাগিছে ক'ত কৰি তুমি কোন স্কুলৰ ছাত্ৰী হাই ছেকেণ্ডেৰী কলেজ মাধ্যমিক বিদ্যালয় কোন ক্লাছত পঢ়া 9 এওঁলোকে আচলতে নিজৰ মূৰ্তি এটা পচন্দৰ মূৰ্তি তেওঁলোকে চাব আহিছে এই দুগৰাকীৰ লগত মৃৎশিল্পী আছে কাৰিকৰ আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম আৰু এই দুয়োগৰাকী শিল্পীয়েই শেষ পৰশ দিয়াত এতিয়া ব্যস্ত হৈ পৰিছে কাৰণ সৰস্বতী পূজালৈ মাজত মাত্ৰ এটা দিন গতিকে তেওঁলোকৰ মাজতো এটা ব্যাপক ব্যস্ততা দেখা গৈছে এগৰাকী মৃৎশিল্পী আছে মই তেওঁৰ পৰাও জানিবৰ কাৰণে চেষ্টা কৰিম আপুনি প্ৰতি বছৰতে এওঁৰ লগত সহায়ক হিচাপে কাম কৰি আছে কেনেকুৱা লাগে আপুনি নিজকে মূৰ্তিৰ নিৰ্মাণৰ কামত বা আপুনি ৰং বিৰং দিয়াৰ কামত ব্যস্ত থাকি কেনেকুৱা লাগে হয় ভাল লাগে মই কিছু বছৰ ধৰি এটা কাম কৰি আছোঁ এই প্ৰত্যেকটো পূজা বা যিকোনো মূৰ্তিৰ বনালে মই আহি ইয়াত কাম কৰোঁ হয় ভাল লাগে মই কৰি কি কাম কৰে আপুনি
বাকী মই আৰ্টৰ কাম কৰোঁ আৰু বাকী এইবিলাকো কৰি আছোঁ। আপুনি কি চিষ্টেমত ইয়াত কাম কৰি আছে? এই চিষ্টেম মানে আমাৰ কিবা মিলাই দিয়ে আৰু এটা হয়। আপুনি কেৱল যিখিনি মানে ৰং দিয়া বা যিখিনি অন্যান্য আনুষংগিক কাম সেইখিনি কৰে? হয় হয়, বাকী মই ৰঙৰ কামখিনি কৰোঁ আৰু চকু মুখ আঁকা এইবিলাক কৰোঁ। তাৰমানে গোটেই ৰঙৰ কামত কৰোঁ আৰু হয়, ৰঙৰ কাম। হয়, এনেকৈ আচলতে এই শিল্পীসকলে এতিয়া ব্যস্ত হৈ পৰিছে আৰু মা লক্ষ্মী শিল্পালয় বুলি কোৱাৰ লগে লগে সমগ্ৰ কলাগাঁও অঞ্চলতেই আচলতে এটা সুনাম আছে। কাৰণ বিজয় পালৰ মূৰ্তি বুলি কোৱাৰ লগে লগে এটা সুন্দৰ মূৰ্তি ৰাইজে পাব বা এটা অনুষ্ঠানে পায় বুলি তেওঁলোকৰ বিশ্বাস আছে আৰু সেইবাবে আচলতে প্ৰতি বছৰতে ইয়ালৈকে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানৰ ইয়ালৈকে ক্ৰয় কৰিবৰ কাৰণে আহে। অকল সৰস্বতী পূজাৰ মূৰ্তিয়েই নহয়, দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা সকলো ধৰণৰ পূজাৰ মূৰ্তি এই স্থানতে পায়। গতিকে প্ৰতি বছৰতেই এক পৰম্পৰাগতভাৱে এইসকল মৃৎশিল্পীয়ে নিৰ্মাণ কৰি আহিছে। গতিকে নিশ্চিতভাৱে এটা আশাৰ বতৰা বুলি ক'ব লাগিব যে ক'ভিডৰ সময়ত তেওঁলোকে আচলতে মৃন্ময় মূৰ্তি যোৱাটো বেলি নিৰ্মাণ কৰিব নোৱাৰিলে, কিন্তু এইবাৰ ক'ভিডৰ কিছু পৰিৱেশ যথেষ্ট পৰিমাণে শিথিল হোৱাৰ বাবেই তেওঁলোকে এইবাৰ মৃন্ময় মূৰ্তি নিৰ্মাণত তেওঁলোকে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।